নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 25 আগষ্টৰ পৰা 31 আগষ্টলৈকে মোষ্ট ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে এই কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ ইম্পৰ্টেন্ট হ'ব ইয়াৰ পিডিএফ ফাইলো এভেইলেবল কৰা হৈছে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে পিডিএফ ফাইলসমূহ ডাউনলোড কৰিব পাৰিব আহক আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে which Indian player has become the first ever to clinch the Badminton World Championship title প্ৰথমবাৰৰ বাবে ভাৰতীয় এগৰাকী বেডমিণ্টন প্লেয়াৰে লাভ কৰিছে বেডমিণ্টন ওয়াৰ্ল্ড চেম্পিয়নশিপ টাইটেল ইয়াৰ আগলৈকে কেতিয়াও ভাৰতীয় কোনো প্লেয়াৰে এই খিতাপ অৰ্জন কৰিব পৰা নাছিল সো তলত উল্লেখ কৰা কোনগৰাকী প্লেয়াৰে এই খিতাপ অৰ্জন কৰিছে অশ্বিনী পনাপ্পা ঋতুপৰ্ণা দাস সাইনা নেহৱাল আৰু পিভি সিন্ধু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি পিভি সিন্ধু এটা হৈছে কুৱেশ্যন নম্বৰ 2 লৈ PM Modi launched the RuPay card in which among the following Gulf countries? So তলত উল্লেখ কৰা গালফ কান্ট্ৰি সমূহৰ ভিতৰত কোনখন কান্ট্ৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে RuPay card লঞ্চ কৰিছে ইউনাইটেড আৰব এমিৰেটছ বাহৰেইন সাউদি আৰবিয়া আৰু ওমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ইউনাইটেড আৰব এমিৰেটছ So recently প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনাইটেড আৰব এমিৰেটছত লঞ্চ কৰিছে RuPay card so ইয়াৰ ওপৰত আৰু এটা ইয়াত কোৱেশ্চন সুধিব পাৰে যে গালফ কান্ট্ৰি কোনবিলাক বা গালফ কান্ট্ৰি কেইখন আছে ইয়াৰ ওপৰত কোৱেশ্চনছ হ'ব পাৰে so মনত ৰাখিব 6খন আছে গালফ কান্ট্ৰি কুৱেইট ওমান সাউদি আৰবিয়া ইউনাইটেড আৰব এমিৰেটছ কাটাৰ আৰু বাহৰেইন আৰু এই গোটেইখন কান্ট্ৰিয়ে পাৰ্চিয়ান গালফৰ বৰ্ডাৰত অৱস্থিত বাবে ইয়াক গালফ কান্ট্ৰি বুলি কোৱা হয় so এতিয়া আহিছো কোৱেশ্চন নম্বৰ 3 লৈ whose 109th birth anniversary was commemorated on August 26, 2019. So 2019 চনৰ 26 আগষ্ট তাৰিখত 109 সংখ্যক জন্ম দিৱস পালন কৰা হৈছিল তলত উল্লেখ কৰা কোন গৰাকী ব্যক্তিৰ লেডি ডায়না কুইন এলিজাবেথ মাদাৰ টেৰেসা আৰু মেডাম কিউৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি মাদাৰ টেৰেসা সো মাদাৰ টেৰেসা জন্ম হৈছিল 1910 চনৰ 26 আগষ্টত আৰু 2019 চনৰ 26 আগষ্টত তেখেতৰ 109 সংখ্যক বাৰ্থ এনিভাৰ্সাৰী পালন কৰা হৈছে এটা হৈছে কোৱেশ্চন নম্বৰ 4 লৈ when is the women's equality day observed কেতিয়া মহিলা সমতা দিৱস পালন কৰা হয় চাৰিটা অপচন দিয়া হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি 26 আগষ্ট সো 26 আগষ্ট তাৰিখত women's equality day পালন কৰা হয় আৰু এই দিনাখনে আমেৰিকাৰ মহিলাসকলে ভোটাৰ অধিকাৰ লাভ কৰিছিল এটা হৈছে কোৱেশ্চন নম্বৰ 5 লৈ which team on Durand Cup 2019 title so Durand Cup 2019 চনৰ খিতাপ কোনটো টিমে লাভ কৰিছে ইয়াত চাৰিটা অপচন দিয়া হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি গোকুলাম কেৰালা FC এটা হৈছে কোৱেশ্চন নম্বৰ 6 লৈ who was selected for the outstanding engineer award 2019 by Institution of Engineers in India so recently Institution of Engineers of India দ্বাৰা এটা এৱাৰ্ড ঘোষণা কৰা হৈছে আৰু এই এৱাৰ্ডটো হৈছে আউটষ্টেণ্ডিং ইঞ্জিনিয়াৰ এৱাৰ্ডছ 2019 সো এই বঁটাটো তলত উল্লেখ কৰা কোন গৰাকী ইঞ্জিনিয়াৰে লাভ কৰিছে চাৰিটা অপচন দিয়া হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি প্ৰভাকৰ সিং সো প্ৰভাকৰ সিং হৈছে চেন্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ জেনেৰেল এটা হৈছে কোৱেশ্চন নম্বৰ 7 লৈ which stadium will soon be renamed as Arun Jaitley Stadium so recently তলত উল্লেখ কৰা ষ্টেডিয়াম কেইখনৰ ভিতৰত এখন ষ্টেডিয়ামক অৰুণ জেটলি ষ্টেডিয়াম বুলি নামকৰণ কৰা হ'ব সো তলৰ কোনখন ষ্টেডিয়ামক ৰিনেম কৰা হ'ব পুনৰ নামকৰণ কৰা হ'ব চাৰিটা অপচন দিয়া হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি ফিৰোজ শাহ কোটলা ষ্টেডিয়াম দিল্লী সো দিল্লীত অৱস্থিত ফিৰোজ শাহ কোটলা ষ্টেডিয়ামক ৰিনেম কৰা হ'ব আৰু অৰুণ জেটলিৰ নামেৰে এই ষ্টেডিয়ামখনৰ নাম হ'ব অৰুণ জেটলি ষ্টেডিয়াম এটা হৈছে কোৱেশ্চন নম্বৰ 8 লৈ which item has been banned by the Directorate General of Civil Aviation while traveling in planes so recently Director General of Civil Aviation প্লেনত লৈ যোৱা সামগ্ৰীৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা তেওঁলোকে জাৰি কৰিছে যেতিয়া আপোনালোকে ট্ৰেভেল কৰিব প্লেনত তেতিয়া তলত উল্লেখ কৰা সামগ্ৰীসমূহৰ ভিতৰত এবিধ সামগ্ৰী আপোনালোকে লৈ যাব নোৱাৰিব বহুতো সামগ্ৰী লৈ যাব নোৱাৰে কিন্তু ৰিসেন্টলি তেওঁলোকে এটা ডিভাইচৰ ওপৰত তেওঁলোকে বেন লগাইছে আৰু এতিয়াৰ পৰা সেই ডিভাইচটো আপোনালোকে লৈ যাব নোৱাৰিব যেতিয়া আপুনি ট্ৰেভেল কৰিব প্লেনত সো ইয়াত চাৰিটা অপচন দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি Apple MacBook so Apple কোম্পানীয়ে যেটো MacBook প্ৰস্তুত কৰিছে MacBook ল্যাপটপ so এই MacBook বা ল্যাপটপ আপোনালোকে কেৰি কৰিব নোৱাৰিব যেতিয়া ট্ৰেভেল কৰিব প্লেনত
ইয়াৰ কাৰণটো হৈছে ইয়াত যেটো ব্যাটাৰি হয় এটো ওভাৰহিট হৈ যায় আৰু যাৰ ফলত জুই লগাৰ সম্ভাৱনা থাকে যাৰ বাবে সিভিল এভিয়েশনে এইটো বেন কৰিছে এতিয়া আছে কোৱেশ্চন নম্বৰ 9 লৈ which country will be the host of G7 summit 2020 so 2020 চনত হ'ব লগা G7 summit তলত উল্লেখ কৰা কোনখন দেশত অনুষ্ঠিত হ'ব জাৰ্মানী ইউনাইটেড কিংডম জাপান ইউনাইটেড ষ্টেটছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ইউনাইটেড ষ্টেটছ So G7 country বুলি ক'লে কোন কেইখন দেশক বুজায় হেইটো ইম্পৰ্টেন্ট কোৱেশ্চনছ গতিকে G7 কাউন্ট্ৰিজ সমূহ হৈছে ফ্ৰান্স ইউনাইটেড ষ্টেটছ ইটালী জাপান কানাডা জাৰ্মানী আৰু ইউনাইটেড কিংডমছ সো এইবোৰ হৈছে G7 ৰ মেম্বাৰ্ছ এটা হৈছে কোৱেশ্চন নম্বৰ 10 লৈকে নেম দা ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ who passed away recently so recently ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা ডিজিপিৰ মৃত্যু হয় সো তলত উল্লেখ কৰা কোন গৰাকী মহিলা আছিল ভাৰতবৰ্ষৰ প্ৰথম গৰাকী ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ বা ডিজিপি তলত চাৰিটা অপচন দিয়া হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ কাঞ্চন চৌধুৰী সো কাঞ্চন চৌধুৰী আছিল ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা ডিজিপি আৰু তেখেত আইপিএছ অফিচাৰ আছিল 1973 বেটছৰ এটা আছে কোৱেশ্চন নম্বৰ 11 লৈ when is the national sports day observed every year in India সো ভাৰতবৰ্ষত প্ৰতি বছৰে ৰাষ্ট্ৰীয় খেল দিৱস পালন কৰা হয় নেশ্যনেল স্পৰ্টছ ডে পালন কৰা হয় সো তলত উল্লেখ কৰা কোনটো দিনত এই দিৱসটি পালন কৰা হয় 27 আগষ্ট 28 আগষ্ট 29 আগষ্ট আৰু 30 আগষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি 29 আগষ্ট সো বিখ্যাত হকি প্লেয়াৰ মেজৰ ধ্যান চন্দৰ জন্ম দিৱস হিচাপে এই দিনটো পালন কৰা হয় ধ্যান চন্দৰ জন্ম হৈছিল 1905 চনৰ 29 আগষ্টত গতিকে তেখেতৰ জন্মদিন হিচাপে নেশ্যনেল স্পৰ্টছ ডে পালন কৰা হয় ইয়াতে আৰু এটা প্ৰশ্ন হ'ব পাৰে যে নেশ্যনেল স্পৰ্টছ ডে কাৰ জন্ম দিৱস হিচাপে পালন কৰা হয় তেতিয়া হ'ব মেজৰ ধ্যান চন্দ এটা আছে কোৱেশ্চন নম্বৰ 12 লৈকে when was fit india movement launched so fit india movement কেতিয়া লঞ্চ কৰা হৈছিল চাৰিটা অপচন দিয়া হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 29 আগষ্ট সো ৰাষ্ট্ৰীয় খেল দিৱসৰ দিনাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে লঞ্চ কৰিছিল ফিট ইণ্ডিয়া মুভমেণ্ট এটা হৈছে কোৱেশ্চন নম্বৰ 13 লৈ when will india launch a nationwide ban on single use plastic কেতিয়া ভাৰতবৰ্ষই প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিব 2 অক্টোবৰ 31 অক্টোবৰ 1 ছেপ্টেম্বৰ আৰু 30 ছেপ্টেম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 2 অক্টোবৰ সো 2 অক্টোবৰত মহাত্মা গান্ধীৰ 100 সংখ্যক জন্ম দিৱস পালন কৰা হ'ব আৰু সেই দিনাখনৰ পৰাই ভাৰতবৰ্ষত বেন হ'ব সিঙ্গেল ইউজ প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব এতিয়া আছে কোৱেশ্চন নম্বৰ 14 লৈ হাউ মেনি কলেজেছ উইল বি ওপেনড ইন দ্য ৰিজিয়ন অফ জম্মু এণ্ড কাশ্মীৰ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সো ভাৰত চৰকাৰে জম্মু এণ্ড কাশ্মীৰত বহুতো কলেজ নতুন কৰি নিৰ্মাণ কৰিব গতিকে প্ৰশ্নটো হৈছে কিমানখন কলেজ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে 30খন 40খন 50খন আৰু 60খন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 50খন অপচন নম্বৰ সি গভৰ্ণৰ সত্যপাল মালিকে এনাউন্স কৰিছে যে ৰিসেন্টলি তেওঁলোকে 50খন নতুন কলেজ লঞ্চ কৰিব বা ওপেন কৰিব এতিয়া আছে কোৱেশ্চন নম্বৰ 15 লৈ which three banks will be merged into a single entity to form the second largest bank of India so recently কেইটামান বেংক একলগ হৈছে তেওঁলোকে মাৰ্জ কৰিছে আৰু মাৰ্জ কৰাৰ পিছত ভাৰতবৰ্ষৰ দ্বিতীয় বৃহত্তম বেংকত পৰিণত হৈছে সো তলত উল্লেখ কৰা কোনবিলাক বেংকে মাৰ্জ কৰিছে বা একলগ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ পিএনবি পাঞ্জাব নেশ্যনেল বেংক ওৰিয়েণ্টেল বেংক অফ কমাৰ্চ আৰু ইউনাইটেড বেংক অফ ইণ্ডিয়া সো ৰিসেন্টলি এই তিনিটা বেংক মাৰ্জ কৰিছে আৰু ভাৰতৰ দ্বিতীয় বৃহত্তম বেংকত পৰিণত হৈছে এতিয়া আছে কোৱেশ্চন নম্বৰ 16 লৈ which nation has launched its own space command সো ৰিসেন্টলি এখন দেশে নিজৰ স্পেচ কমান্ড লঞ্চ কৰিছে তেওঁলোকে সো তলত উল্লেখ কৰা কোনখন দেশে নিজৰ স্পেচ কমান্ড লঞ্চ কৰিছে ৰাছিয়া চাইনা ইউনাইটেড ষ্টেটছ আৰু ইজৰাইল শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি ইউনাইটেড ষ্টেটছ এতিয়া আছে কোৱেশ্চন নম্বৰ 17 লৈ which historical monument has started the baby feeding room facility for the first time in India so ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ঐতিহাসিক মনুমেণ্ট এটাৰ ভিতৰত বেবি ফিডিং ৰুম বা কেঁচুৱাক মাকে খোৱাৰ বাবে বিশেষ ৰুমৰ ব্যৱস্থা কৰা হৈছে সো তলত উল্লেখ কৰা কোনটো হিষ্টৰিকেল মনুমেণ্টত এই ব্যৱস্থা কৰা হৈছে তাজমহল কুতুব মিনাৰ ৰেড ফৰ্ট আৰু নাহৰগড় ফৰ্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ তাজমহল সো তাজমহল কেম্পাছৰ ভিতৰত এটা বিশেষ ৰুম বনোৱা হৈছে 12 by 12 ৰ ৰুম এটা বনোৱা হৈছে আৰু সেই ৰুমটোত
বেবি ফিডিং বা কেঁচুৱাসকলক খুৱাব পাৰিব। এতিয়া আছে কুৱেশ্যন নম্বৰ 18 লৈ হাউ মেনি ফৰেইন ট্ৰিব্যুনেলছ হেভ বিন ফৰ্মড ইন আছাম টু কমপ্লেইন ইফ নেমছ আৰ এক্সক্লুডেড ইন NRC লিষ্ট। সো NRC লিষ্টত যদি বা নাগৰিক পঞ্জীকৰণৰ লিষ্টত যদি কাৰোবাৰ নাম এক্সক্লুড হৈছে, কাৰোবাৰ নাম সোমোৱা নাই, তেনেহ'লে সো সেই কমপ্লেইনসমূহ ৰেজিষ্টাৰ কৰাৰ বাবে ফৰেইন ট্ৰিব্যুনেলছ গঠন কৰা হৈছে বা ছেট আপ কৰা হৈছে। বা কিমানটা ফৰেইন ট্ৰিব্যুনেলৰ গঠন কৰা হৈছে অসমত? 800, 900, 1000, 1100। সো শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1000। সো 1000টো ফৰেইন ট্ৰিব্যুনেলছ গঠন কৰা হৈছে। যদি কাৰোবাৰ NRC লিষ্টত নাম নাই তেনেহ'লে তেওঁলোকে তাত কমপ্লেইন কৰিব পাৰিব। এতিয়া আছে কুৱেশ্যন নম্বৰ 19 লৈ Which state government has banned wearing of jeans and t-shirts by the employees in the state secretariat? সো তলত উল্লেখ কৰা কোনখন ৰাজ্যই তেওঁলোকৰ ষ্টেট ছেক্ৰেটাৰিয়েট বা সচিবালয়ত যিসকলে কাম কৰে বা যিসকল কৰ্মচাৰীক জিন্স বা টি চাৰ্ট পৰিধান কৰিব নোৱাৰিব আৰু ইয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে সেইখন ৰাজ্যৰ চৰকাৰে। সো তলত উল্লেখ কৰা কোনখন ৰাজ্যিক চৰকাৰে এই নিষেধাজ্ঞা জাৰি কৰিছে? বিহাৰ, গুজৰাট, উৰিষ্যা, ঝাৰখণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বিহাৰ। সো বিহাৰ ৰাজ্য চৰকাৰে ৰিচেণ্টলি নিষেধাজ্ঞা জাৰি কৰিছে যে যিসকলে সচিবালয়ত কাম কৰি আছে সেইসকলে জিন্স আৰু টি চাৰ্ট পৰিধান কৰিব নোৱাৰিব, তাৰ সলনি তেওঁলোকে চিম্পল আৰু ডিচেণ্ট পোছাক পিন্ধিব লাগিব। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 20 লৈ হু এমং দ্য ফলোয়িং ক্ৰিকেটাৰ্ছ হেজ কাম আউট অফ হিজ ৰিটায়াৰমেণ্ট এণ্ড মেড হিমছেল্ফ এভেইলেবল ফৰ অল ফৰ্মেটছ। সো তলত উল্লেখ কৰা কোনগৰাকী ক্ৰিকেটাৰে তেখেতৰ ৰিটায়াৰমেণ্ট কেঞ্চেল কৰিব বিচাৰিছে আৰু এতিয়া সকলোবিলাক ফৰ্মেটতে তেওঁ পুনৰবাৰ খেলিব বিচাৰিছে? শোয়েব মালিক, যুৱৰাজ সিং, অম্বতি ৰাইডু আৰু হাছিম আমলা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি অম্বতি ৰাইডু। সো আমি সকলোৱে জানো যে 3 জুলাই তাৰিখত অম্বতি ৰাইডুৱে ৰিটায়াৰমেণ্ট লৈছিলে, কিন্তু তেওঁ হঠাৎ আকৌ ইউটাৰ্ণ লৈছে আৰু 30 আগষ্ট 2019ত তেখেতে এখন লেটাৰ লিখিছে হায়দৰাবাদ ক্ৰিকেট এছ'চিয়েশ্যনক লৈ আৰু তেওঁ পুনৰবাৰ খেলিব বিচাৰে আৰু সকলোবিলাক ফৰ্মেটতে তেওঁ খেলিব বিচাৰে আৰু তেওঁৰ ৰিটায়াৰমেণ্ট কেঞ্চেল কৰিব বিচাৰে। সো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টি ইমানেই আছিলে। যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব নপাহৰিব। যদি প্ৰথমবাৰ মোৰ চেনেলটিত ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপাহৰিব। আজিলৈ বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পাম। ধন্যবাদ।